কিন্তু বিয়া হোৱাৰ পিছতহে পাইছে নি চাকৰিটো মই সেইটো ইমান মানে মনত নাই আৰু বিয়াত কিন্তু আছোঁ আমি ভালকৈ আছোঁ আৰু কেনেকৈ পাইছিল তাই আগত যিটো ভাল ভালেই আমি ভালেই পাইছিলোঁ বাৰু কথা বতৰা বিৰাট মাৰ্জিত ইয়াত সেই আমাৰ মহিলা সমিতিৰ ফালৰ পৰা তাইক মানে কিবা হেৰি সম্ভাষণো জনাইছিলে ভাল কিবা হেৰি মানে তাই যিবোৰ পঢ়া শুনাৰ প্ৰতি চবতে নাম কৰি পাছ কৰেতো পঢ়া শুনা আগতে মহিলা সমিতিৰ ফালৰ পৰা কম আহে নাই বেলেগ ভাল চোকা আছিলে চোকা আছিলে ছোৱালীজনী ইমানো মই বেছি হেৰি পোৱা নাছিলোঁ তথাপিও আৰু অকণমান পাইছিলোঁ মাক ঢুকাওঁতে আহিছিলে যে সেইদিনা পাইছিলোঁ আমি আহিছোঁতো আৰু গোটেই মানুহবিলাক তেতিয়া তাইও আহি পাইছেহি তাইৰ লগত কথাও পাতিছোঁ বাৰু তেতিয়া কিন্তু ইমান বিশেষ হেৰি নাই আৰু তাৰপৰা আমি আৰু ঘূৰা ঘূৰি গ'লোঁ তেওঁ তেতিয়া সকামো তেনেকৈ হেৰি নাই কৰা নহয় ওচৰৰে স্থানীয় লগতে নহয় সেইটো হয় আমাৰ ইষ্ট চাইডৰ ঘৰটো বেয়া ঘটনা হৈছেতো অন্য কৈ কৰা হ'লেওতো মাটি ধেমালি নেকি আৰু সেইবিলাক চৰকাৰী মাটি বিকি দিয়াটো আৰু কম ডাঙৰ কাম কৰিছে নেকি সেইটোতো বহুত ডাঙৰ ঘটনা কৰিছে ন এনেকুৱাতো কাকোৱে মানে মাফ বুলি বস্তু নাহেই আৰু ইয়াত কথা নাহেই আৰু ইমান ডাঙৰ ঘটনা কৰিছে মাটি বিকি দিছে আৰু চৰকাৰী মাটি তেনেকৈ পাৱাৰ এটা পালে বুলিয়ে মানে কোনো যোন অফিচাৰেই নহওক পাৱাৰ এটা পালে বুলিয়ে সেই পাৱাৰটো এনেকুৱা কথাত খটুৱাই দিয়াৰ কাৰণে তেওঁ আজি এনেকুৱা হৈ গ'ল ন সেই উপাধিতে জিৰ'ৱে বনি গৈছেগৈ কৈ থাকিলেওতো অফিচাৰ সোমাই ল'লে মেণ্টেলিটি বেলেগ হৈ যায় নেকি নাজানো সেইকাৰণে ডাঙৰ মানুহ বনি গ'লে নিজৰ পাৱাৰটোৰ কথা বেছিকৈ ভাবি লয় আৰু বাকী প্ৰেষ্টিজৰ কথাটো বাদ দি দিয়ে আৰু মানে দেখিছোঁ নিউজত ইমান লজ্জিতটো ভালকৈ লজ্জিত হৈছোঁ আৰু নহ'ম কিয় বাৰু লজ্জিতও হৈছোঁ মানসিকভাৱে দুখো পাইছোঁ যিমান নহ'লেও অকণমান পাইছোঁ আৰু দেই তাই মানে মোক খুৰী বুলি মাতে আমাৰ ঘৰলৈ মাকৰ লগত গৈছেও ইমান ধুনীয়া ব্যৱহাৰ কৰে খুৰীকৈ সেইকাৰণে মানে মনটোত অকণমান আঘাতো পাইছোঁ দুখো পাইছোঁ যে কিয়নো কৰিবলগীয়া হ'ল কিয়নো আৰু দৰমহা এটা ইমান হেভি দৰমহা এটা পোৱাৰ পিছত আৰু এইবিলাক কৰি পেলাই এতিয়াতো হৈছে কি নকৰি পেলাই যদি থাকিলেহেঁতেন তেতিয়া বেছি ভাল হ'লহেঁতেন জীৱনটো মানে ভালকৈ উদযাপন কৰিব পাৰিলেহেঁতেন এতিয়া খন্তেকীয়া উদযাপন এটা কৰিবলৈ গৈ তেওঁ গোটেই জীৱনটোৱেই বৰবাদ কৰি দিয়াৰ নিচিনা হৈছে কথাটো খন্তেকৰ কাৰণে আমিতো শাস্তিয়ে বিচাৰোঁ আৰু কি কৰিম ক'ম নোৱাৰোঁ শাস্তিটো নিজৰ দেউতাকেই বিচাৰিছে এতিয়া বিচাৰিবই দেউতাকেওতো কোনেওতো কাকো সেইবোৰ কাম কৰিবলৈ ল'ৰা ছোৱালীকো মানুহে মাক দেউতাকে উচতনি নিদিয়ে নহয় সেইবোৰ চব নিজৰ নিজৰ মানসিকতা আৰু ব্যক্তিজনৰ নিজৰ মানসিকতা যোন ব্যক্তিয়ে নকৰক সেই ব্যক্তিজনৰ নিজৰ মানসিকতাৰেই চাগে সেই কামবোৰ কৰে আহে সংস্কাৰৰ কথাটো কিন্তু সংস্কাৰত কিছুমান বেয়া থাকিলেও যদি তেওঁ মানসিকতা ভাল হয় সেই সন্তানে ভাল কামেই কৰিব হয় নহয় বাৰু কিমান মদাহী জোৱাৰী পিতৃৰ গুৰিটো ল'ৰা ছোৱালী সন্তান কিমান ভাল হৈ যায় হৈছে নাই সেইটোৱে কথাটো তেখেতৰতো দেউতাকটো ভালেই আছিলে এজন প্ৰফেচাৰেই আছিলে চাগে ভাল মানুহ মানে ইমান মই হেৰিৰ বিষয়ে নাজানো তেওঁৰ মানে হেৰিবোৰ স্বভাৱৰ বিষয়ে বা চৰিত্ৰৰ বিষয়েও নাজানো স্বভাৱৰ বিষয়ে নাজানো প্ৰফেচাৰ বুলি জানো আৰু সেইটোৱে কিন্তু ছোৱালীজনী মাকজনীক বেছি ভালকৈ পাইছিলোঁ মই মোৰ লগত বৰ টাৰ্মছ কৰি আছিলে মাকে ছোৱালীয়ে আগতে আহিলে কৰিলে ভালকৈ ব্যৱহাৰ কৰে দেউতাকতকৈ আগত তাহাঁতৰ লগতহে মোৰ ভাল লাগিছিল সেই ঘৰটো আগৰ পৰা আছিল নেকি এখেতলোকেহে জানিব নেকি ঘৰটো আগৰ পৰা আছিল নেকি 10 চনত তেখেতলোক মানে তাৰ পৰা অহা দেখিছোঁ আৰু আমিও ঘৰ বনাইছোঁ তেতিয়া গোৰেশ্বৰত আছিলে গোৰেশ্বৰতহে কলেজত কৰিছিলে গোৰেশ্বৰত কিবা কলেজত কৰিছিলে ইয়াতে তাই নাই অহা কিন্তু তাই মাজে মাজেহে আহে অকল ল'ৰাটো মাক এনেকৈ দেউতাকো সেই কৰিয়ে আছিলে একেবাৰে ৰিটায়াৰ হৈহে আহিছে কিমান চনত ৰিটায়াৰ হ'ল সিমান এটা নাজানো মই কিন্তু 10 চনত ইয়ালৈ আহিছে মানে হেৰি বাকী পৰিয়ালটো থৈ পেলাই তেখেত আকৌ গ'লগৈ তেতিয়া ছোৱালী
সেই 10 চনৰ পৰাই পাইছোঁ আৰু এতিয়াতো বিয়াত আমি আছোঁ আৰু বিয়াত ভালকৈ আছোঁ। বিয়া ইয়াৰ পৰা হৈছে হয়, এইখন ঘৰৰ পৰা বিয়া হৈছে। ACS বিষয়ে আগত কিবা কৈছিল? এবাৰ মাজতে কলেজত অলপমান দিন কৰিছিলে, প্ৰাইভেটকৈ কৰিছিলে নে কি দেই নাজানো, কমাৰ্চ কলেজত কৰিছিলে। অধ্যাপিকা কৰিছিলে। তাৰপিছতে টেটৰ বিষয়ে মই নাজানিম, টেটত পাইছিলে নে কি নে, কিন্তু কলেজত কৰি থকা দেখিছিলোঁ আৰু। তাৰপিছত ACS বিষয়ে হ'ল। তাৰপৰাতো বিয়া হ'ল আৰু বিয়া হৈ কেতিয়া ACS বিষয়া হ'ল ইমান নাজানো। মাকক এদিন একেলগে কথা পাতোঁতেহে কলত গম পাইছোঁ যে ডিফুত পালে, মেজিষ্ট্ৰেট হ'ল সেইবুলি কৈছিলে মাকে। ইমান আমাৰ আহি থাকিবলৈকে প্ৰয়োজন নহয়তো আৰু নাহোঁ আৰু এনেই সকাম নিকাম পাতিলে বিয়া বাৰুবিলাকত আহোঁ আৰু মাতিলে। মাক কেতিয়া ঢুকাইছিল? মা লকডাউনৰ সময়তে ঢুকাইছে, চনটো মনত নাই ইমান। লকডাউনতে। ভাইকেইটাও ঢুকাইছে? ভাইকটো এতিয়া ঢুকাইছে, 2 মাহমান হৈছে। কিন্তু নাই হ'ল? নাই। ভাইকটো চকীত বহি থাকোঁতে ঢুকাইছে বুলি মৰ্ণিং ৱাক কৰা মানুহখিনি এনেকৈ যাওঁতে দেখিছে চকীতে বহি আছে। সন্ধিয়া দেউতাক আহিহে কৈছে বোলে বোলে কান্দিছে আৰু ল'ৰাটো ঢুকালে বুলি। দেউতাকো ইয়াত নাথাকে নেকি? নাথাকে। দেউতাই ক'ৰবাত ভাড়াত থাকে বুলিহে কোৱা শুনিছোঁ। এই পাচলি ফালে ক'ৰবাত থাকে। ইয়াত ল'ৰাটো অকলে আছিলে, এতিয়াও নাথাকে। ল'ৰা ঢুকোৱাৰ পিছত এই দুটাকে মানুহ তেনেকৈ ঢুকাইছেতো ভিতৰতে, এইটো ঘৰতে। সেইটো কাৰণে দেউতাক থাকিবলৈ ভয় কৰে চাগে। ভাড়াও নিদিয়ে, এনেই থাকে। এনেই থাকে ঘৰটো। বিয়াটো চনটো পাহৰি গ'লোঁ নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।